আজি মই আপোনালোকক প্ৰিন্সেছ কাটৰ ব্লাউজ কাটিং এটা কৰি দেখুৱাম আৰু ব্লাউজ কাটিংটো কৰিছোঁ মই 36 সাইজৰ। প্ৰথমে পিঠিৰ ছাইডটো কাটি ল'ম। এতিয়া চাওক ব্লাউজ কাটিং কৰিবলৈ হ'লে প্ৰথমে সদায় আপোনালোকে ব্লাউজৰ দিশটো লৈ ল'ব আৰু ব্লাউজটো চিলোৱাৰ শেষত যিমানটো জোখত দীঘল ৰাখিব বিচাৰে তাতকৈ সদায় কিন্তু 1 ইঞ্চি বা 1.5 ইঞ্চি বঢ়াই ৰাখিব চিলনিৰ কাৰণে। এতিয়া চাওক এই ব্লাউজটোৰ দীঘলটো ৰাখিব লাগিব মই 13.5 ইঞ্চি। 13.5 ইঞ্চিত যদি ব্লাউজটো কাটি দিওঁ তেতিয়া ব্লাউজটো চুটি হৈ থাকিব। সেইকাৰণে মই 1.5 ইঞ্চি বঢ়াই ৰাখিছোঁ। দেখিছেনে? মই ব্লাউজটোৰ দিশ ৰাখিছোঁ 15 ইঞ্চি। চাওক 15 ইঞ্চি ওপৰলৈ এটা বিন্দু দিছোঁ আৰু অলপ আঁতৰলৈ 15 ইঞ্চি ওপৰলৈ এটা বিন্দু দিছোঁ আৰু এই দুয়োটা বিন্দু লগ লগাই এতিয়া আঁচডাল টানি ল'লোঁ। এনেকৈ যদি আপোনালোকে বক্স আকাৰত বনাই লয় ব্লাউজ কাটিংটো কৰিবলৈ ভাল পাব। দুয়োটা বিন্দু লগ লগাই আঁচডাল টানি ল'লোঁ। ব্লাউজৰ দিশটো লৈ ল'লোঁ। এতিয়া কান্ধৰ জোখটো ল'ব লাগিব। কান্ধৰ কাৰণে চাওক 5.5 ইঞ্চি দূৰত্বত এটা বিন্দু দিছোঁ। এতিয়া আৰ্মহোলৰ জোখটো লৈ ল'ম। আৰ্মহোলৰ কাৰণে চাওক এই বিন্দুটোৰ পৰা 6.5 ইঞ্চি দূৰত্বত এটা বিন্দু দিছোঁ আৰু পথালিকৈ এই বিন্দুটো 5.5 ইঞ্চি দূৰত্বত পৰিছেনে নাই পৰা চাই ল'লোঁ। ব্লাউজ কাটিং কৰোঁতে আপোনালোকেও এইখিনি সদায় ভালদৰে মিলাই ল'ব, তেতিয়া ব্লাউজ কাটিংটো ধুনীয়াকৈ কৰিব পাৰিব। এতিয়া চাওক কান্ধৰ আৰু আৰ্মহোলৰ বিন্দুটো লগ লগাই আঁচডাল টানি ল'লোঁ। এতিয়া আমি ব্লাউজটোৰ বুকুৰ জোখটো ল'ব লাগিব। বুকুৰ জোখটো ল'বৰ কাৰণে আপোনালোকে 36ক 4য়ে হৰণ কৰি দিব আৰু হৰণ কৰি যিটো পাব সেইটোৱে বুকুৰ জোখটো ৰাখি দিব। ইয়াতে চাওক 36ক 4য়ে হৰণ কৰি 9 পালোঁ। দেখিছেনে? 9 ইঞ্চি দূৰত্বত এটা বিন্দু দিলোঁ আৰু কান্ধৰ পৰা 6.5 ইঞ্চি দূৰত্বত এই বিন্দুটো পৰিছেনে নাই চাই ল'লোঁ আৰু চাওক আঁচডাল টানি দুয়োটা বিন্দু মিলাই ল'লোঁ। এতিয়া কঁকালৰ জোখটো লৈ ল'ম। কঁকালৰ কাৰণে চাওক 9 ইঞ্চি দূৰত্বত এটা বিন্দু দিছোঁ। কঁকালটো 8 ইঞ্চি ল'ব লাগে, কিন্তু পিঠিৰ যে মাজৰ অংশটো চিলাব লাগিব সেই চিলনিটোৰ কাৰণে 1 ইঞ্চি বঢ়াই ৰাখিছোঁ। এতিয়া চাওক দুয়োটা বিন্দু লগ লগাই আঁচডাল টানি ল'লোঁ আৰু ব্লাউজটো যেতিয়া আমি গাৰ জোখত চিলাম সেই চিলনিটো এই আঁচডালতে বহিব। দেখিছেনে? এইটো হৈছে চিলাই মাৰ্জিনৰ আঁচডাল আৰু ব্লাউজটো কেতিয়াবা বহল কৰিবলগীয়া হ'বও পাৰে, সেইকাৰণে ছাইডৰ ফাললৈ সদায় অকণমান কাপোৰ বঢ়াই ৰাখিব লাগে। এতিয়া চাওক ইয়াতে মই 1.5 ইঞ্চি বঢ়াই ৰাখিছোঁ আৰু কান্ধৰ পৰা 6.5 ইঞ্চি দূৰত্বত বিন্দুটো পৰিছেনে নাই পৰা চাই ল'লোঁ। এতিয়া এই আঁচডালৰ সৈতে মিলাই দেখিছেনে বিন্দুটোৰ পৰা আঁচডাল টানি মিলাই ল'লোঁ আৰু চাওক কঁকালৰ ফালেও মই 1.5 ইঞ্চি বঢ়াই ৰাখিছোঁ। দেখিছেনে? চিলাই মাৰ্জিনৰ এই আঁচডালৰ পৰা 1.5 ইঞ্চি দূৰত্বত এটা বিন্দু দিছোঁ আৰু দুয়োটা বিন্দু লগ লগাই আঁচডাল টানি ল'লোঁ। আৰ্মহোলৰ শ্বেপটো এতিয়া দি ল'ম। আৰ্মহোলৰ শ্বেপটো দিবৰ কাৰণে চাওক এই কোণটোৰ পৰা 1.5 ইঞ্চি দূৰত্বত এটা বিন্দু দিছোঁ। এতিয়া চাওক এই প্লেটটোৰ সহায়ত মই আৰ্মহোলৰ শ্বেপটো দি ল'ম। আৰ্মহোলৰ শ্বেপটো দিবৰ কাৰণে চাওক 1.5 ইঞ্চি দূৰত্বত যে বিন্দুটো দিছিলোঁ এই বিন্দুটোৰ সৈতে প্লেটটো এনেদৰে মই মিলাই লৈছোঁ। দেখিছেনে? এনেদৰে প্লেটটো মিলাই লৈ আৰ্মহোলৰ শ্বেপটো মই দি ল'লোঁ আৰু ছাইডৰ ফালে চাওক 0.2 মান দূৰত্বত এটা বিন্দু দিছোঁ আৰু আৰ্মহোলৰ শ্বেপটো এনেদৰে মিলাই ল'লোঁ। এতিয়া গলৰ জোখটো লৈ ল'ম। গলৰ কাৰণে চাওক 0.5 ইঞ্চি দূৰত্বত এটা বিন্দু দিছোঁ আৰু পিঠিটো আপোনালোকে কিমান কটা দিয়ে নিজৰ মতে পিঠিটো কাটিব পাৰিব। ইয়াতে মই পিঠিটো কটা দিছোঁ 9 ইঞ্চি আৰু বহলটো ৰাখিছোঁ 3 ইঞ্চি। এতিয়া চাওক বিন্দু দুটা লগ লগাই মই বক্স আকাৰত এনেদৰে বনাই ল'লোঁ। আপোনালোকে যদি পিঠিটোৰ কিবা ডিজাইন দি কাটিব বিচাৰে তেনেহ'লে ডিজাইন দি কাটিব পাৰিব। দেখিছেনে? এনেদৰে আঁচ টানি মই বক্স আকাৰত বনাই ল'লোঁ আৰু পিঠিৰ ৰাউণ্ড শ্বেপটো এতিয়া মই দি ল'ম। এই প্লেটটো আপোনালোকে পাৰিলে লৈ ল'ব। বহুতখিনি সুবিধা হয় শ্বেপবিলাক দিবলৈ। দেখিছেনে? মই ধুনীয়াকৈ পিঠিৰ ৰাউণ্ড শ্বেপটো দি ল'লোঁ। শ্বেপটো ধুনীয়াকৈ মিলাই ল'লোঁ। কান্ধৰ ফাললৈ চাওক অকণমান ডাউন কৰি আঁচডাল টানি ল'লোঁ। এনেকৈ যদি ব্লাউজটো চিলোৱা হয় তেতিয়া ব্লাউজটো খহি নাযায়। এতিয়া পিঠিৰ মাজৰ অংশটো চিলাবৰ কাৰণে চাওক চিলাই মাৰ্জিনৰ আঁচডালৰ পৰা একেবাৰে সোঁ মাজত এটা বিন্দু দিছোঁ আৰু এই বিন্দুটোৰ পৰা ওপৰ ভাগলৈ চাওক 5.5 ইঞ্চি দূৰত্বত এটা বিন্দু দিছোঁ আৰু দুয়োটা বিন্দু লগ লগাই আঁচডাল টানি ল'লোঁ। পিঠিৰ মাজৰ অংশটো চিলাওঁতে সদায় এটা কথাই মন কৰিব যাতে পিঠিৰ কটা অংশটোৰ পৰা ওপৰলৈকে চিলাই নিদিয়ে আৰু চাওক আঁচডালৰ দুয়োটা ছাইডত 0.5 ইঞ্চি দূৰত্বত এটা বিন্দু দিছোঁ আৰু ওপৰৰ বিন্দুটোৰ পৰা দেখিছেনে
এনেদৰে আঁচডাল টানি বিন্দু দুটা মিলাই ল'লোঁ আৰু পিঠিৰ মাজৰ ভাগটো ইয়াতে চিলাব লাগিব। পিঠিৰ ভাগটো জোখমাখখিনি কৰি হৈ গ'ল। এতিয়া মই পিঠিৰ ভাগটো কাটি ল'ম। পিঠিৰ ভাগটো কাটি ল'লোঁ। এতিয়া সন্মুখৰ ভাগটো কাটিব লাগিব। সন্মুখৰ ভাগটো পিঠিৰ ভাগটোতকৈ অকণমান দীঘল ৰাখিব লাগিব। চাওক, আধা ইঞ্চি ওপৰলৈ এটা বিন্দু দিছোঁ আৰু এইফালেও আধা ইঞ্চি ওপৰলৈ এটা বিন্দু দিছোঁ। পিঠিৰ ভাগটো দীঘলটো ৰাখিছিলোঁ 15 ইঞ্চি আৰু সন্মুখৰ ভাগটো ৰাখিছোঁ 15.5 ইঞ্চি। চাওক, দুয়োটা বিন্দু লগ লগাই আঁচডাল টানি ল'লোঁ। এই আধা ইঞ্চিটো মই বহাই ৰাখিছোঁ আৰু হুকপটিৰ ছাইডৰ ফালেও চাওক, আধা ইঞ্চি দূৰত্বত এটা বিন্দু দিছোঁ আৰু এইফালেও আধা ইঞ্চি দূৰত্বত এটা বিন্দু দিছোঁ। এতিয়া এই দুয়োটা বিন্দু লগ লগাই আঁচডাল টানি ল'লোঁ। পিঠিৰ শ্বেপটো এতিয়া ইয়াতে মই আঁকি ল'ম। চাওক, কঁকালৰ ছাইডটো এই আঁচডালৰ সৈতে এনেদৰে মিলাই ল'লোঁ আৰু পিঠিৰ বন্ধ ছাইডটো হুকপটিৰ কাৰণে যে আঁচডাল টানি লৈছিলোঁ, এই আঁচডালৰ সৈতে পিঠিৰ বন্ধ ভাগটো এনেদৰে মিলাই লৈ পিঠিৰ শ্বেপটো আঁকি লৈছোঁ। পিঠিৰ শ্বেপটো আঁকি ল'লোঁ আৰু চাওক, চিলাই মাৰ্জিনৰ এই আঁচডালৰ পোনত মই চিনটো দি লৈ ইয়াতো চিলাই মাৰ্জিনৰ আঁচডাল মই টানি ল'লোঁ। এতিয়া ডিঙিৰ জোখটো লৈ ল'ম। ডিঙিৰ কাৰণে চাওক, কান্ধৰ পৰা 6.5 ইঞ্চি দূৰত্বত এটা বিন্দু দিছোঁ। যদি আপোনালোকক ডিঙিটো অকণমান বেছিকৈ কটা লাগে তেনেহ'লে 7 ইঞ্চিও ল'ব পাৰিব। আৰু চাওক, হুকপটিৰ আঁচডালৰ পৰা পঠালিকৈ এই বিন্দুটো 2.7ত পৰিছেনে নাই চাই ল'লোঁ। দেখিছানে? মানে বহলটো ৰাখিছোঁ 2.7। এতিয়া চাওক, বিন্দু দুটা লগ লগাই বক্স আকাৰত এনেদৰে বনাই ল'লোঁ। আপোনালোকক মই প্ৰিন্সেছ কাটৰ নতুন ডিজাইনৰ ব্লাউজ কাটিংটো কৰি দেখুৱাইছোঁ। এতিয়া চাওক, সন্মুখৰ বেল্টৰ পিচটো কাটিবৰ কাৰণে কান্ধৰ পৰা 5 ইঞ্চি তললৈ এটা বিন্দু দিছোঁ আৰু আৰ্মহোলৰ এই কোণটোৰ পৰা 2.5 ইঞ্চি দূৰত্বত এটা বিন্দু দিছোঁ। যদি আপোনালোকে আৰ্মহোলৰ এই জোখটো ল'বলৈ অসুবিধা পায় তেনেহ'লে চাওক, পিঠিৰ ভাগটো এনেদৰে ৰাখি ল'ব আৰু আৰ্মহোলৰ এই কোণটোৰ পৰা দেখিছেনে, এনেদৰে আপোনালোকে চিনটো দি ল'ব। এনেকৈ যদি আপোনালোকে চিনটো দি লয় তেতিয়া ব্লাউজ কাটিংটো কৰিবলৈ সুবিধা পাব। দেখিছেনে, আৰ্মহোলৰ এই কোণটোৰ পৰা 2.5 ইঞ্চি দূৰত্বত এটা বিন্দু দিছোঁ আৰু চিলাই মাৰ্জিনৰ এই আঁচডালত 2 ইঞ্চি তললৈ এটা বিন্দু দিছোঁ, এইফালেও 2 ইঞ্চি তললৈ এটা বিন্দু দিছোঁ। এতিয়া এই বিন্দুকেইটা লগ লগাই বেল্টৰ শ্বেপটো দি ল'ম। নতুনকৈ শিকাসকলৰ বহুতেই এই বেল্টৰ শ্বেপটো দিবলৈ অসুবিধা পায়। মই ভিডিঅ'ত যেনেদৰে দেখাইছোঁ আপোনালোকেও বেল্টৰ শ্বেপটো এনেদৰে দিবলৈ চেষ্টা কৰিব আৰু সকলোৱে ব্লাউজ কাটিংটো কৰিব পাৰিব। দেখিছেনে, বেল্টৰ শ্বেপটো মই ধুনীয়াকৈ দি ল'লোঁ। অকণমান মই শ্বেপটো ওপৰ ভাগলৈ অকণমান ৰাউণ্ড কৰি মিলাই দিছোঁ। চাওক, দেখিছেনে, এনেদৰে অকণমান ৰাউণ্ড শ্বেপ এটা মই দি লৈছোঁ। আৰু আপোনালোকে যদি ডিঙিৰ ভাগটো কিবা ডিজাইন দি কাটিব বিচাৰে তেনেহ'লে কাটিব পাৰিব। ইয়াতে চাওক, মই কোণীয়াকৈ আঁচডাল টানি ল'লোঁ আৰু ডিঙিৰ ডিজাইনটো মই এনেদৰে কাটিম। এতিয়া প্ৰিন্সেছ কাটটো কাটিব লাগিব। প্ৰিন্সেছ কাটটো কাটিবৰ কাৰণে চাওক, কান্ধৰ পৰা 10 ইঞ্চি দূৰত্বত এটা বিন্দু দিছোঁ আৰু এই যে 10 ইঞ্চি দূৰত্বত বিন্দুটো দিছোঁ, এই বিন্দুটো কিন্তু পঠালিকৈ 3.5 ইঞ্চি দূৰত্বত পৰিব লাগিব। চাওক, হুকপটিৰ এই আঁচডালৰ পৰা দেখিছেনে, 3.5 ইঞ্চি দূৰত্বত মই বিন্দুটো দি লৈছোঁ আৰু কান্ধৰ পৰা এই বিন্দুটো 10 ইঞ্চি দূৰত্বত পৰিছেনে নাই পৰা চাই ল'লোঁ। দেখিছেনে, আৰু কঁকালৰ ফালেও চাওক, হুকপটিৰ এই আঁচডালৰ পৰা 3.5 ইঞ্চি দূৰত্বত এটা বিন্দু দিছোঁ। এতিয়া এই দুয়োটা বিন্দু লগ লগাই আঁচডাল টানি ল'লোঁ। আকৌ চাওক, এই আঁচডালৰ পৰা 1.5 ইঞ্চি দূৰত্বত এটা বিন্দু দিছোঁ আৰু এই বিন্দুটোৰ পৰা ওপৰ ভাগলৈ আকৌ 2 ইঞ্চি ওপৰলৈ এটা বিন্দু দিছোঁ। এতিয়া চাওক, প্ৰিন্সেছ কাটৰ শ্বেপটো এই কোণটোৰ পৰা এনেদৰে মই দি লৈছোঁ। আপোনালোকেও ব্লাউজ কাটিংটো এবাৰ এনেকৈ কৰি চাব। খুব সহজভাৱে ব্লাউজ কাটিংটো কৰিব পাৰিব। চাওক, প্ৰিন্সেছ কাটৰ শ্বেপটো মই ধুনীয়াকৈ মিলাই ল'লোঁ আৰু ওপৰ ভাগৰ শ্বেপটো মিলাবলৈ চাওক, আৰ্মহোলৰ কোণটোৰ সৈতে এনেদৰে শ্বেপটো মই মিলাই ল'লোঁ। আপোনালোকেও এনেকৈ ব্লাউজ কাটিংটো কৰিব, খুব সহজভাৱে ব্লাউজ কাটিংটো কৰিব পাৰিব।
দেখিছেনে প্ৰিন্সেছ কাটৰ শ্বেপটো মই দি ল'লোঁ। এতিয়া চাওক ইয়াতে যে মই 1.5 ইঞ্চিটো লৈছিলোঁ, এই 1.5 ইঞ্চিটো কাপোৰটো চিলাওঁতে সোমাই যাব আৰু সোমাই যোৱাৰ লগে লগে কি হ'ব, কাপোৰটো ঠেক হৈ থাকিব। সেইকাৰণে এই 1.5 ইঞ্চিটো আমি বঢ়াই ল'ব লাগিব। 1.5 ইঞ্চিটো বঢ়াবৰ কাৰণে চাওক এই আঁচডালৰ পৰা 1.5 ইঞ্চি দূৰত্বত এটা বিন্দু দিছোঁ আৰু ওপৰ ভাগলৈ দেখিছেনে ইয়াৰ পৰা 1 ইঞ্চি দূৰত্বত এটা বিন্দু দিছোঁ। এতিয়া চাওক আৰ্মহোলৰ শ্বেপটোৰ সৈতে বিন্দুটো ধুনীয়াকৈ মিলাই ল'লোঁ আৰু এই দুয়োটা বিন্দু লগ লগাই আঁচডাল টানি ল'লোঁ। আৰু চাওক ওপৰৰ পৰা 2 ইঞ্চি তললৈ এটা বিন্দু দিছোঁ বেল্টৰ শ্বেপটো মিলাবৰ কাৰণে। দেখিছেনে বেল্টৰ শ্বেপটো মই মিলাই ল'লোঁ আৰু সন্মুখৰ ভাগটোৰ জোখমাখিনি কৰি মোৰ হৈ গ'ল। এতিয়া সন্মুখৰ ভাগটো কাটি ল'ম আৰু চাওক 1/2 ইঞ্চি যে ইয়াতে বহাই ৰাখিছিলোঁ, এই 1/2 ইঞ্চিটো মই কাটি নিদিওঁ, ইয়াতে ৰাখি থ'ম। এতিয়া চাওক ব্লাউজ কাটিংটো মই কৰি ল'ম। ব্লাউজ কাটিংটো কৰোঁতে প্ৰথমে আপোনালোকে সদায় বেল্টৰ পিচটো কাটি উলিয়াই ল'ব। ব্লাউজটোৰ সন্মুখৰ ভাগটো কাটি ল'লোঁ। এতিয়া হাতখন কাটিব লাগিব। হাতখন কাটিবৰ কাৰণে কাগজখন এনেদৰে দুজাপ কৰি ল'ব আৰু কাগজখনৰ যিটো বন্ধ ছাইড, এই বন্ধ ছাইডটো নিজৰ গা ফালে দি ল'ব। এতিয়া চাওক প্ৰথমে মই আৰ্মহোলটো জুখি ল'ম। কান্ধৰ পৰা 1/2 ইঞ্চি দূৰত্বত এটা বিন্দু দিছোঁ, কিয়নো এই 1/2 ইঞ্চিটো চিলনিত সোমাই যাব। সেইকাৰণে চাওক 1/2 ইঞ্চিটোৰ পৰা মই আৰ্মহোলটো জুখি লৈছোঁ চিলাই মাৰ্জিনৰ আঁচডাললৈকে আৰু ইয়াতে পাইছোঁ 7.5 আৰু এই 1.5 ইঞ্চিটো যে বহাই ৰাখিছিলোঁ, এই 1.5 ইঞ্চিটো আমি ল'ব লাগিব। প্ৰথমে চাওক কাগজখনৰ বন্ধ ছাইডটোৰ পৰা 7.5 ইঞ্চি দূৰত্বত এটা বিন্দু দিছোঁ আৰু হাতখন আপোনালোকে কিমানটো জোখত দীঘল কৰে নিজৰ মতে দীঘল কৰিব পাৰিব। ইয়াতে মই 11 ইঞ্চি জোখত হাতখন দীঘল কৰিছোঁ। দেখিছেনে 11 ইঞ্চি ওপৰলৈ বিন্দুটো দি দুয়োটা বিন্দু লগ লগাই আঁচডাল টানি ল'লোঁ। এতিয়া চাওক এই আঁচডালৰ পৰা 3.5 ইঞ্চি তললৈ এটা বিন্দু দিছোঁ আৰু এইফালেও 3.5 ইঞ্চি তললৈ এটা বিন্দু দিছোঁ যাতে পোনকৈ আঁচডাল টানিব পাৰোঁ। চাওক দুয়োটা বিন্দু লগ লগাই আঁচডাল টানি ল'লোঁ। আৰ্মহোলটো জুখি যে 7.5 ইঞ্চি পাইছিলোঁ, সেই 7.5 ইঞ্চিটো এতিয়া ইয়াতে ল'ব লাগিব। চাওক কোণটোৰ পৰা 7.5 ইঞ্চি দূৰত্বত এটা বিন্দু দিছোঁ আৰু এই বিন্দুটোৰ পৰা কোণটোৰ সৈতে মিলাই দেখিছেনে কোণীয়াকৈ আঁচডাল টানি ল'লোঁ আৰু 1.5 ইঞ্চি যে বহাই ৰাখিছিলোঁ, সেই 1.5 ইঞ্চিটো ইয়াতে লৈ লৈছোঁ। চাওক 1.5 ইঞ্চি দূৰত্বত এটা বিন্দু দিছোঁ আৰু হাতখন আপোনালোকে কিমানটো জোখত বহল বা ঠেক কৰিব নিজৰ জোখমতে লৈ ল'ব। ইয়াতে মই 5.5 ইঞ্চি জোখত হাতখন বহল ৰাখিছোঁ। চাওক এই দুয়োটা বিন্দু লগ লগাই আঁচডাল টানি ল'লোঁ আৰু ছাইডৰ ফালে 1 ইঞ্চি বহাই ৰাখিছোঁ। ব্লাউজটোৰ ভিতৰ ভাগলৈ বহুত বেছি কাপোৰ যদি বহাই ৰাখে তেতিয়াও কিন্তু ব্লাউজটো পিন্ধিবলৈ আপোনালোকে ভাল নাপাব, কোচ খাই থকাৰ দৰে থাকিব। সেইকাৰণে বহুত বেছি কাপোৰো বহাই নাৰাখিব। এতিয়া হাতখনৰ শ্বেপটো দি ল'ম। হাতখনৰ শ্বেপটো দিবৰ কাৰণে চাওক কাগজখনৰ বন্ধ ছাইডটোৰ পৰা 1.5 ইঞ্চি দূৰত্বত এটা বিন্দু দিছোঁ আৰু এই বিন্দুটোৰ পৰা এতিয়া এই বিন্দুটোৰ সৈতে মিলাই হাতখনৰ শ্বেপটো মই দি ল'ম। চাওক আৰু এতিয়া মই ব্লাউজটোৰ বেক ছাইডৰ হাতখনৰ শ্বেপটো দি আছোঁ। অকণমান তলৰ ফালে এনেদৰে ডাউন কৰি শ্বেপটো মিলাই দিছোঁ। হাতখনৰ বেক ছাইডৰ শ্বেপটো দি ল'লোঁ। এতিয়া সন্মুখৰ ভাগৰ শ্বেপটো দিব লাগিব। সন্মুখৰ শ্বেপটো দিবলৈ চাওক বন্ধ ছাইডটোৰ পৰা 1 ইঞ্চি দূৰত্বত এটা বিন্দু দিছোঁ আৰু এই বিন্দুটোৰ পৰা এতিয়া হাতখনৰ শ্বেপটো মিলাই লৈছোঁ। হাতখনৰ জোখমাখিনি কৰি হৈ গ'ল। এতিয়া হাতখন কাটি ল'ম। হাতখন কাটি ল'লোঁ আৰু আজিৰ ব্লাউজ কাটিংটো কৰি মোৰ হৈ গ'ল। আপোনালোকে ভিডিঅ'টো চাই কেনেকুৱা পালে কমেণ্ট কৰি জনাব আৰু যদি চাই ভাল পায় তেনেহ'লে ভিডিঅ'টো সকলোৰে মাজত শ্বেয়াৰ কৰি দিব আৰু যদি আপোনালোকক ব্লাউজৰ ফৰ্মা লাগে তেনেহ'লে ওপৰত মই কণ্টেক্ট নাম্বাৰ দি দিছোঁ, তাতে গৈ আপোনালোকে মেছেজ কৰিব।